বিহু বুলি আমাৰ স্থানীয় মহিলাসকলে আমাৰ ঘৰত হুঁচৰি মাৰিবলৈ আহিছে। নথৈ আনন্দিত হৈছোঁ। প্ৰত্যেক বছৰে আমাৰ স্থানীয় মহিলাসকলে আমাৰ ঘৰত হুঁচৰি বা জেং বিহু নাচিবলৈ আহে। আমি তেওঁলোকক কেতিয়াবা নিমন্ত্ৰণ কৰোঁ, নিমন্ত্ৰণ নকৰিলেও তেওঁলোকে আহে, সেইকাৰণে ভাল লাগে। আৰু আমাৰ জাতীয় উৎসৱ ৰঙালী বিহু তথা বাপতিসাহোন আমি কেতিয়াও নাপাতি থাকিব নোৱাৰোঁ বা নানাচিও থাকিব নোৱাৰোঁ। গতিকে বিহু তেওঁলোকে নাচিবলৈ আহিলে আমাৰ মনটো ৰঙালী হৈ যায়। সেইকাৰণে তেওঁলোকক আমি সদায় আদৰি আনো। বছৰৰ বিহু বুলি ৰঙালী বিহু বুলি তেওঁলোকে আমাৰ ঘৰলৈ অহাৰ বাবে আমি অশেষ ধন্যবাদ তেওঁলোকলৈ জ্ঞাপন কৰিলোঁ। বিহু বুলি আমাৰ স্থানীয় মহিলাসকলে আমাৰ ঘৰত হুঁচৰি মাৰিবলৈ আহিছে। নথৈ আনন্দিত হৈছোঁ। প্ৰত্যেক বছৰে আমাৰ স্থানীয় মহিলাসকলে আমাৰ ঘৰত হুঁচৰি বা জেং বিহু নাচিবলৈ আহে। আমি তেওঁলোকক কেতিয়াবা নিমন্ত্ৰণ কৰোঁ, নিমন্ত্ৰণ নকৰিলেও তেওঁলোকে আহে, সেইকাৰণে ভাল লাগে। আৰু আমাৰ জাতীয় উৎসৱ ৰঙালী বিহু তথা বাপতিসাহোন আমি কেতিয়াও নাপাতি থাকিব নোৱাৰোঁ বা নানাচিও থাকিব নোৱাৰোঁ। গতিকে বিহু তেওঁলোকে নাচিবলৈ আহিলে আমাৰ মনটো ৰঙালী হৈ যায়। সেইকাৰণে তেওঁলোকক আমি সদায় আদৰি আনো। বছৰৰ বিহু বুলি ৰঙালী বিহু বুলি তেওঁলোকে আমাৰ ঘৰলৈ অহাৰ বাবে আমি অশেষ ধন্যবাদ তেওঁলোকলৈ জ্ঞাপন কৰিলোঁ। বিহু বুলি আমাৰ স্থানীয় মহিলাসকলে আমাৰ ঘৰত হুঁচৰি মাৰিবলৈ আহিছে। নথৈ আনন্দিত হৈছোঁ। প্ৰত্যেক বছৰে আমাৰ স্থানীয় মহিলাসকলে আমাৰ ঘৰত হুঁচৰি বা জেং বিহু নাচিবলৈ আহে। আমি তেওঁলোকক কেতিয়াবা নিমন্ত্ৰণ কৰোঁ, নিমন্ত্ৰণ নকৰিলেও তেওঁলোকে আহে, সেইকাৰণে ভাল লাগে। আৰু আমাৰ জাতীয় উৎসৱ ৰঙালী বিহু তথা বাপতিসাহোন আমি কেতিয়াও নাপাতি থাকিব নোৱাৰোঁ বা নানাচিও থাকিব নোৱাৰোঁ। গতিকে বিহু তেওঁলোকে নাচিবলৈ আহিলে আমাৰ মনটো ৰঙালী হৈ যায়। সেইকাৰণে তেওঁলোকক আমি সদায় আদৰি আনো। বছৰৰ বিহু বুলি ৰঙালী বিহু বুলি তেওঁলোকে আমাৰ ঘৰলৈ অহাৰ বাবে আমি অশেষ ধন্যবাদ তেওঁলোকলৈ জ্ঞাপন কৰিলোঁ। বিহু বুলি আমাৰ স্থানীয় মহিলাসকলে আমাৰ ঘৰত হুঁচৰি মাৰিবলৈ আহিছে। নথৈ আনন্দিত হৈছোঁ। প্ৰত্যেক বছৰে আমাৰ স্থানীয় মহিলাসকলে আমাৰ ঘৰত হুঁচৰি বা জেং বিহু নাচিবলৈ আহে। আমি তেওঁলোকক কেতিয়াবা নিমন্ত্ৰণ কৰোঁ, নিমন্ত্ৰণ নকৰিলেও তেওঁলোকে আহে, সেইকাৰণে ভাল লাগে। আৰু আমাৰ জাতীয় উৎসৱ ৰঙালী বিহু তথা বাপতিসাহোন আমি কেতিয়াও নাপাতি থাকিব নোৱাৰোঁ বা নানাচিও থাকিব নোৱাৰোঁ। গতিকে বিহু তেওঁলোকে নাচিবলৈ আহিলে আমাৰ মনটো ৰঙালী হৈ যায়। সেইকাৰণে তেওঁলোকক আমি সদায় আদৰি আনো। বছৰৰ বিহু বুলি ৰঙালী বিহু বুলি তেওঁলোকে আমাৰ ঘৰলৈ অহাৰ বাবে আমি অশেষ ধন্যবাদ তেওঁলোকলৈ জ্ঞাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।